ओके सबे এতিয়া মই এতিয়া স্ক্ৰীন শ্বেয়াৰ কৰিম তোমালোকে স্ক্ৰীনখন দেখা পাই আছানে নে মোক কবা ঠিক আছে স্ক্ৰীনখন দেখা পাইছানে হয় স্যার ইন্টারনাল কম্পিউটার সিস্টেম লিখা আছে দেখা পাইছা ন ওকে সো আমি সে সাপোজ মোক এটা ক্যালকুলেশন মোক এটা সে সাপোজ ক্যালকুলেশন এটা লাগে সেই ক্যালকুলেশনটো হৈছে যে 2 plus 3 plus 1 plus 4 और हैंडराइटिंग तो बेया হৈছে দেই অলপ বহুত দিন কম্পিউটাৰত লিখা নাই যে এইটো তাৰপিছত 4 ঠিক আছে সো মোক এইটো ক্যালকুলেশনটো লাগে সো এই ক্যালকুলেশনটো কৰিব কাৰণে মোক লাগিব কম্পিউটাৰ ওকে সো মই যদি এই বস্তুটো কম্পিউটাৰত মই দিব বিচাৰো তেনেহলে আমি কেনেকৈ দিম কম্পিউটাৰ কোনটো ডিভাইসৰ থ্ৰু দিলে আমি এই গোটেইখিনি দিম ফাৰ্স্ট অফ অল এই গোটেইখিনি যোনখিনি আছে এই গোটেইখিনিৰ নাম কিটা এইটো কি কি বুলি কোৱা যায় এইটো 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 আৰু এইটো কোনে কব প্ৰত্যুষে কব প্ৰত্যুষ কি কয় এইটো এই চাৰিটা যোনখিনি আছে 2 3 1 4 কি কোৱা যায় যোনে কব পাৰা ৰেজ ইউৰ হেণ্ড এনিওয়ান प्रज्ञान নাই নেকি प्रज्ञान সৈনিকাই হাত ৰেজ কৰিছিল সৈনিকাই কোৱা নাম্বার ওকে এটোটো হৈ গল আমাৰ নাম্বার কিন্তু আমি কম্পিউটাৰ সিস্টেমত যেতিয়া এটো ভৰাম তো কম্পিউটাৰ ভাষাত ইয়াক কোৱা যায় বেলেগ এটা বস্তু কি কোৱা যায় হ্যালো কব পাৰিবা নিকিতা জেনিফার Yes sir এটো কি কোৱা যায় কব পাৰিবা কম্পিউটাৰ ভাষাত কি কয় এটো নাম্বাৰটো জেনাৰেল হয় কম্পিউটাৰ ভাষাত আমি বেলেগ কিবা এটা কওঁ যে আমি যেতিয়া কম্পিউটাৰ সিস্টেমত কিবা এটা বস্তু ভৰাও হেতুক আমি কি বুলি কওঁ প্ৰজ্বলিতা sir কিবা কম্পিউটাৰত ভৰালে নে কিবা আমি কম্পিউটাৰত যেতিয়া আমি বস্তু কিটা ভৰাও তাক স্পেসিফিকলি এটা ওয়ার্ড কোৱা যায় কি কোৱা যায় sir data ভেরি গুড তাক কোৱা যায় ডেটা ডি এ টি এ ডেটা এটো মোৰ একচুয়াল হ্যান্ডৰাইটিং নহয় হা মোৰ হ্যান্ডৰাইটিং ইয়াতকে ভাল হয় মই খালি ইয়াত লিখোতে দিগদাৰ হৈছে ওকে সো দিজ আর দ্য ডেটা ওকে সো এই ডেটাটো আমি কম্পিউটাৰত এতিয়া ভৰাম তো আমি কেনেকে ভৰাম কোনটো ডিভাইস ইউজ কৰা হয় ডেটা ভৰাবৰ কাৰণে কোনে কব ৰেজ ইউৰ হেণ্ড
আমি এই ডেটাটো কম্পিউটাৰ সিস্টেমত ভৰাবৰ কাৰণে আমি কোনটো ডিভাইস ইউজ কৰো? Sir, mouse. আরে raise your hand, don't tell me, just raise your hand. কোন কোন আছে? কোনে কোনে জানে? মই তেতিয়াহে গম পাওঁ স্ক্ৰিনত অহা নাই প্ৰজ্বলিতাই ৰেজ কৰিলে। আৰু কোনবা? আরে বাপৰে বা সবে ক্লাস পাহৰি গল। চাইনিকা ভেরি গুড। আৰু আলোক কি হল? জেনিফাৰ, আলোক, নিকিতা, ৰিংচিম। Yes, sir. কি কয়? Sir, কোনটো? কোনটো? মই কৈ আছো এই ডেটা তুমি স্ক্ৰিনখন দেখা পাইছা নে নাই? Yes, sir. Yes, এতিয়া পাইছো। হা, তো এই স্ক্ৰিনখনত আমি কি লিখিছো? Data. হা, এই ডেটাটো মই এতিয়া কম্পিউটাৰত ভৰাব বিচাৰিছো। সো Yes, কম্পিউটাৰত ভৰাবৰ কাৰণে মই কোনটো ডিভাইসৰ ইউজ কৰিম? Input device. ভেরি গুড, ইনপুট ডিভাইস। এতিয়া মন দিবা। আৰু চাইনিকা কারেক্ট নে? চাইনিকা? Yes, sir. কারেক্ট নে? Yes, sir. ওকে, সো এতিয়া চাইনিকা মোক কোৱা তেনেহলে আমি কোনটো ইনপুট ডিভাইস ইউজ কৰিম এই ডেটাটো ভৰাবৰ কাৰণে? Input device. ইনপুট ডিভাইসটো ক'লে, বাট ইনপুট ডিভাইসৰ কোনটো ডিভাইস আমি ইউজ কৰিম? Nine. Sir, নাজানো। Okay. Anyone? Just raise your hand. কোনে জানা? কোৱেশ্চনটো বুজি পাইছানে সবে? মই সুধিছো যে এই ডেটাটো মই এতিয়া ইনপুট ডিভাইস দি পেলাই কম্পিউটাৰ সিস্টেমত ভৰাম। এতিয়া কোনটো ইনপুট ডিভাইস মই ইউজ কৰিম এই ডেটাটো ভৰাবৰ কাৰণে? যোনে জানা জাস্ট ৰেজ ইয়োৰ হেণ্ড। আলোক, আলোক আছে নে নাই? আছো স্যার। ওকে, মনত পৰিছে নে? স্যার আজি বিশ্বজিৎ অহা নাই নেকি? জানো, বৰুণ স্যাৰ বিশ্বজিৎ আহিছে নেকি? বৰুণ স্যাৰ। স্যাৰে মিউট কৰি ৰাখি দিছে বৰুণ স্যাৰে। হয় নেকি? আচ্ছা চলো Yes. বাৰু বাদ দিয়া। হা? ওকে, তেনেহলে আৰু কোনে হেৰি প্ৰজ্বলিতা হাত থিয় কৰা নাই? স্যার থিয় আছে তো। থিয় হৈ আছে নেকি? আচ্ছা মইহে চাব পৰা নাই। হ্যাঁ। চলো তেনেহলে এতিয়া মোক প্ৰজ্বলিতাই কোৱা। Sir, keyboard and mouse. ওকে, Sir, মাত অহা নাই বাৰু। মাত আনা? Sir, নাই। ওকে, তো আমি কিবোর্ড আৰু মাউস ইউজ কৰিম এই ডেটাটো ইনপুট কৰিবৰ কাৰণে। ঠিক আছে? Yes, তো sir. মই এতিয়া মই বনাই আছো। Sir, একো দেখি পোৱা নাই, white খালি blank দেখি আছে। বাকি সবে দেখা পাই আছে নে? Yes, sir. Yes, sir. তেনেহলে তোমাৰ হেৰিটো অহা নাই চাগে। Sir, এতিয়া দেখিছো। Yes, sir, sir. এতিয়া দেখিছো। নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে। ঠিক আছে? sir. ওকে, তো ইনপুট ডিভাইস। ঠিক আছে? এইটো আমাৰ স্টেপ 1 আছিলে নহয়? মনত পৰিছে নে? মই যেতিয়া ওয়ার্কশপ কৰাইছিলো, ওয়ার্কশপত মই কৈছিলো ন 3টা স্টেপৰ কাম হয়। Yes. হা, তো Sir, এইটো আছিলে আমাৰ স্টেপ 1। স্টেপ 1 আছিলে ইনপুট ডিভাইস। ইনপুট ডিভাইসত আমি কি কৰিম? ডেটাটো ভৰাম, ৰাইট? আৰু ডেটাটো ভৰাবৰ কাৰণে আমি কি ইউজ কৰিম? আমি ইউজ কৰিম কোনটো ডিভাইস? Mouse and keyboard.
Yes, sir. মাউস আৰু কিবোৰ্ড সো আমি Sir. মই এতিয়া বনাম সে এটো এতিয়া এক্স্যাক্টলি এইটো এটা এটো হৈ গল আমাৰ সে কিবোৰ্ড ঠিক আছে সো এটো আমাৰ কিবোৰ্ড হৈ গল সো কিবোৰ্ড কোনে ক'ব পাৰিব হাউ মেনি টাইপস অফ keyboards in the market Sir, two Sir, types. two types. Yes, Two sir, two types. types. Okay, very good. তো দুটা টাইপ কি আছে Sir, এটা 82 keys থাকা আৰু এটা 182 নেকি? এটা আছে 82 Yes, sir. Okay, so এটা আছে আমাৰ keyboard type 82. এটো কি কোৱা যায় basic Basic keyboard keyboard. আৰু এটা কি আছে এটা কি আছে আমাৰ স্যার Sir, I think Any- আৰু এটা 142 এনেকা কিবা এটা আছে। এটা আমাৰ কি হ'ব চাইনিকা Sir, keyboard and mouse. keyboard আমাৰ দুটা টাইপৰ হয় এটা হৈ গল বেসিক যত আমাৰ 82 keys আছে ৰাইট তাৰ পিছত আৰু এটা keyboard আছে আৰু এটা keyboard কি কোৱা যায় Sir, 104 keys. 104 key আচ্ছা 104 keys এটো কি কব এতিয়া which type of keyboard আলোকে কব আলোক আলোক Yes, sir. মনত পৰিছে নে নাই পৰা চাগে ন বিশ্বজিৎ মনত পৰিছে তোমাৰ নেটৱৰ্কটো প্ৰবলেম হৈছে সেই কাৰণে আহি আছে সবেতো দেখা পাই আছা Yes, sir. Okay. Yes, sir. Yes, sir. এতিয়া Yes, তেনেহলে প্ৰজ্বলিতা কব পাৰিবা Sir, হেৰি standard keyboards. Standard. Extended নে standard? Sir, extended নেকি মই নাজানো। চলো ঠিক আছে so extended keyboard আছে আমাৰ ওচৰত আৰু basic আছে ঠিক আছে so actually কেনেকুৱা ধৰণৰ keyboard হয় extra যোনটো extended আছে কিটোত আমি কি পাওঁ যে right hand side এ আমি কি পাওঁ যে extra কে আমাৰ ওচৰত কিছুমান keys আছে right hand side so right hand side যোনটো extra কে keys আছে সেই key কোকে আমি কওঁ extended বুলি সেইটো extra কে থাকে ঠিক আছে so আমি এতিয়া কি কৰিলো যে আমি keyboard ডিপ্লে যোনটো এটা কি হয় input device হয় right so input device ডিপ্লে আমি dataটো আমি input দিলো ঠিক আছে এতিয়া আমাৰ next to কি হ'ব এতিয়া next ইয়াৰ dataটো তোমাৰ যাব dataটো যাব কলৈ যাব dataটো ক'ত যাব Sir, input device. input device যেটা বেটা input to করিলাই input Oh, device oh, হৈ sir. গল input device হৈ গল Sir, So- output device. Sir, Yes, no device. no remember মই কি কৈছিলো step 1 step 2 step 2 to কি হ'ব Sir, output. no step 3 है output step 2 কি হ'ব step 2 Sir, processing. yes process ঠিক আছে Okay. process
Yes. প্ৰসেছ হ'ব মনত পৰিছে নে Yes. Yes, sir. Yes. প্ৰসেছ হ'ব ঠিক আছে সো প্ৰসেছটো এতিয়া কৰিব output. কাৰণে yes তাৰ পিছত আউটপুট চলো আমি প্ৰসেছটো Output. ভালকে বুজি লওঁ এতিয়া প্ৰসেছটো ভালকে বুজো সো প্ৰসেছটো কি হয় যে আমাৰ প্ৰসেছত তিনটা হেৰি থাকে তিনটা বস্তু থাকে এইটো এটা এইটো এটা ঠিক আছে Yes, sir. সো এইটো স্টেপ 2 ইয়াত লৈ আনো আৰু এইটো প্ৰসেছ স্টেপ 2 ঠিক আছে সো আমাৰ ইয়াত তিনটা হেৰি থাকে ইয়াত তিনটা ডিভিজন থাকে এতিয়া ইয়াত তিনটাত কি আছে প্ৰথম যেতিয়া ডাটাটো আহিব ইয়াত যাব যোৱাৰ পিছত তেতিয়া ডেটাটো কি কৰে ডেটাটো ইয়াপা আমাৰ প্ৰথম ওপৰত যাব ওপৰত আমাৰ কি আছে মেমৰি ইউনিট Yes, sir. মেমৰি ইউনিট ঠিক আছে সো ইয়াত আমি টেম্পৰাৰলি ষ্ট'ৰ কৰা হ'ব ইয়াত টেম্পৰাৰলি ষ্ট'ৰ কৰা হ'ব কি ষ্ট'ৰ হ'ব যেনেকৈ আমি বহিত এতিয়া সে সাপোজ মই কৈছো 2 + 3 = কিমান 5 Yes, sir. সো এই 5 টো বহুত ইজি সেই কাৰণে আমাৰ কোডটো লিখিব দৰকাৰ হোৱা নাই কাৰেক্ট Yes, sir. সো যদি মই কওঁ যে তোমালোকে 2492 প্লাস 3651 এটো প্লাস কৰিব লাগে Yes. এতিয়াটো নম্বৰটো লাহে লাহে পাহৰি গৈ আছে স্যাৰ আকৌ এবাৰ কৈ দিয়কচোন প্ৰথমটো কি আছিলে কাৰেক্ট Yes, Yes, sir. sir. so that's Sir, why copy লিখি কৰিব লাগিব। exactly সেই কাৰণে আমি কপিত লিখি লওঁ আনসাৰ নিলিখো আমি কোৱেশ্চনটো লিখো কাৰেক্ট নে Yes, sir. Yes. so তেতিয়া আমাৰ ইনপুট ডিভাইসে এই যোনটো আমাৰ আছে 2 + 3 + 1 + 4 এটো আমাৰ মেমৰি ইউনিটত সেভ কৰিব 2 Yes. + 3 + 1 + 4 Yes, sir. ঠিক আছে এটো টেম্পৰাৰলি খালি সেভ কৰি ৰাখিব 819. Yes, sir. সেভ কৰি ৰাখিব ঠিক আছে তাৰ পিছত আচ্ছা এতিয়া এই 2 + 3 + 1 + 4 ইটস আ ডেটা ঠিক আছে Yes. লগতে Yes, আমাৰ sir. লগত এই +2 আছে যোনটো প্লাস আছে প্লাস মানে কি আমি এতিয়া কি কৰিম এটো প্লাস মানে কি বুজায় Minus, sir. প্লাস মানে কি বুজায় Sir, add, addition. এডিশন সো আমি যেতিয়া হেৰি কৈছিলো যে আমি যেতিয়া ৰিমেম্বাৰ দা ডেফিনেশন অফ কম্পিউটাৰ what is the definition of computer যে computer is an electronic device which takes data ঠিক আছে and process arithmetic and logical operations through the set of instructions correct Yes, sir. so then amar a plus to ki hoy gol plus is a what type of operation Addition. kune kobo what type of pratyusha kobo pratyusha what type of operation কি Addition. টাইপৰ অপাৰেশন হ'ব হা Addition. এটোটো প্ৰেত্যুষৰ মাত নহয় নেকি মইতো প্ৰেত্যুষকে সুধিছো Sir, visually. Sir, arithmetic operation. কি অপাৰেশন Arithmetic operation very good question so এটো কয় arithmetic operation আচ্ছা অপৰাজিতা আছে নে very good তুমি দেখা পাই আছা বেটা অপৰাজিতা দেখা পাই আছা Yes, sir. তুমি বুজি পাইছা নে বুজি পাইছা
কিবা প্ৰবলেম হলে মোক সুধিবা ঠিক আছে মই তোমাক লাষ্টত আকৌ এবাৰ কম Okay, so it's an arithmetic operation. So arithmetic operation koribo karne e code jabo data to code jabo data to ako again data will be moved from memory unit to etu kontu unit hobo it's a ALU now कोई दिला मैं तो सस्पेंस रखें बोली भाभी आसिलो so arithmetic and logical operation ma sir memok ma banai dile sir sorry মই মাক মাতি আছিলো mute কৰি মাতিবা নহলে মই কনফিউজ হৈ যাম আচ্ছা चलो so arithmetic logical operation ঠিক আছে so ALU arithmetic and logical unit so এতিয়া কি হ'ব এই নম্বৰটো ভালকে চাবা ঠিক আছে এই নম্বৰটো তোৱা এনেকে এতিয়া গৈ প্লে এতিয়া কোনটো ইউনিটত যাব ইয়াত আহি গম ঠিক আছে হ্যাঁ এতিয়া মনত কৰিবা যে মোৰ এটো কিবোৰ্ড ঠিক আছে এতিয়া এই কিবোৰ্ডটো অপৰাজিতায়ে তে সপোজ টাইপ কৰি আছে তো অপৰাজিতায়ে টাইপ কৰাৰ লগে লগে এই কিবোৰ্ডৰ পৰা এনেকে হেৰি যাব ঠিক আছে তাৰ পিছত এনেকে ঠিক আছে এনেকে গৈ আছে গৈ থকা পিছত এটো কি কৰিব আকৌ अगेन এটো ক'ত যাব ফার্স্ট মেমৰি ইউনিট ঠিক আছে তো ফার্স্ট মেমৰি ইউনিট যাব তো আমি এটো কি কৰিম আৰু এটা ড্ৰ কৰিম লাইক দিস ঠিক আছে এতিয়া ক্লিয়াৰ yes sir Yes, sir. এনেকে গৈ প্লে ফার্স্ট মেমৰি ইউনিটত গৈছে মেমৰি ইউনিটত এই বস্তুটো প্লাস কৰিলে সরি স্টোর কৰিলে প্লাস কৰা নাই স্টোর কৰাৰ পিছত এতিয়া ইয়াপা এনেকে ডেটাটো এনেকে যাব তলত গৈ আছে ইয়াত আহিলে ঠিক আছে yes sir ইয়াত আহা পিছত এটো বস্তু ইয়াত আছে ইয়াপা আকৌ তললে আহিলে তলত আকৌ অপাৰেশনটো হ'ব অপাৰেশনটো কি হ'ব 2 + 3 + 1 + 4 = কিমান 10 so 10 very good so eto 10 হৈ গল ঠিক আছে তো এই 10 টো লিখা কাৰ কাম এটো ALU ৰ কাম তো এতিয়া এই ডেটাটো আকৌ ক'ত যাব again it will go to memory unit memory unit যাব আৰু গৈ প্লে ইয়াত সেভ কৰিব ইয়াত কি সেভ কৰিব 10 বুলি 10 ঠিক আছে yes sir এতিয়া এই 10 টো যোনটো আছে this is our result correct yes sir this is our result আচ্ছা এতিয়া মোক কোৱা এই গোটেইখিনি অপাৰেশনস টো কোনে কৰি আছে বাৰু sir computer e ইয়াতো মই কৰি আছো হ্যাঁ এই প্ৰজ্বলিতাই ক'ব প্ৰজ্বলিতাই কোৱা Sir, control unit so ইয়াত আমাৰ এই নতুন ওয়ার্ডটো আহিলে control unit ঠিক আছে so যোনটো আমি কওঁ TU এটো MU মানে memory unit CU it's a control unit আৰু ALU arithmetic and logical unit ঠিক আছে তো ইয়াৰ পিছত আমি এতিয়া এই ৰিজাল্টটো পাই গলো এতিয়া ৰিজাল্টটো আমি দেখা পাম নে মাকত গৈছে হা মাকত গৈছে মাকত লৈ গল sir confused হৈ আছে আচ্ছা confused হৈ আছে so sorry
Okay. So এতিয়া এই 10 to যোনটো আমাৰ ৰিজাল্ট আছিলে এই ৰিজাল্টটো ক'ত যাব Sir, monitor. monitor. Okay, monitor is a what type of device? Sir, Output output. device. Output device. So ইয়াপা arrow এটা এনেকে আমাৰ আহিলে ঠিক আছে তাৰ পিছত এটা arrow sorry ইটো বাৰে বাৰে লাগি ইয়া এনেকে এটা so তাৰ পিছত আমাৰ আহিব ইয়াত আৰু এটা unit which is called as Output device. output unit. এতিয়া মোক কোনে ক'ব ৰবা মই কাবাক বিচাৰো মোক আলোক Yes, sir. আচ্ছা মোক কোৱা যে এতিয়া আউটপুট ডিভাইস আমি কোনটোত এতিয়া দেখা পাম ৰিজাল্ট কোনো নকবা Sir, কি? আমি আউটপুট ডিভাইস কোনটোত দেখা পাম এটা আউটপুট ডিভাইস কোৱা যোনটোত আমি দেখা পাম এই ৰিজাল্টটো যোনটো আছে 10 বুলি যে লিখা আছে Sir, monitor. ভেৰি গুড কাৰেক্ট নে সবে কোৱা Yes, sir. Yes, sir. very good এতিয়া আমি Correct. hai. output device which is a monitor এটা বনাব লাগিব দেই okay এটো হৈ গ'ল আমাৰ মনিটৰ Okay. মনিটৰ তো ইয়াত আমি কি দেখা পাম আমি ইয়াত দেখা পাম কি দেখা পাম Result. ৰিজাল্ট মানে 10 Yes, sir. Okay. no so এটো হল ইন্টারনাল কম্পিউটার সিস্টেম or যোনটো আমি যদি এটা ডাঙৰ ওয়ার্ড যদি ইউজ কৰো তো কম্পিউটার আর্কিটেকচার কেতিয়াবা শুনিছানে এই ওয়ার্ডটো Sir, nai kuna. এটো আমাৰ ইঞ্জিনিয়াৰিং যেতিয়া কৰে ইঞ্জিনিয়াৰিংত এই ওয়ার্ডটো ইউজ কৰে বৰুণ স্যার হয় না বৰুণ স্যার খুলেই নেকি বৰুণ স্যার নাই বৰুণ স্যার লাপতা Borule kotha khuniba mon nai, sir. বৰুণ স্যার লাপতা so Borule this is bump kori. বৰুণ স্যারে বন্ধ মাৰিছে এবসেন্ট কৰিব লাগে তোমালোকে ৰেকৰ্ড কৰি ৰাখিবা দেই Okay, Okay. sir. তো এইটো হৈ গ'ল আমাৰ আজি হেৰিটো কম্পিউটাৰ অমিত আৰ্কিটেকচাৰ হা Sir, হা sir, এই মাত্ৰ কিবা মোৰ নামতে কোনবাই sir কালি ক্লাছ আছে নে বুলি ক'লে মই কিন্তু দিয়া নাই হয় নেকি কোন হয় sir sir মই কি জানো আচ্ছা ঠিক আছে এইটো বাৰু পিছতকে বাৰু চলো এবাৰ এইটো চাম বাৰু sir ঠিক আছে কালি ক্লাছ আছে নে আছে কালি আছে ক্লাছ sir মেছেজটো দিছে মোৰ নামত আচ্ছা ঠিক আছে মই চেক কৰি প্লে চাম বাট
বিশ্বজিৎ হয় এইটো বিশ্বজিৎ কে ইমান বদমাছ বিশ্বজিৎ আছে নে নাই আছে দেখোন okay so it's a internal computer system how computer system work internally কেনেকে কাম কৰে এই গোটেই প্ৰসেসটো আমি যেতিয়া চাও ইঞ্জিনিয়াৰিং লেভেলত আমি আচ্ছা আচ্ছা ওকে এতিয়া চোৱা যে এই গোটেইখিনি বস্তু আমি কমপ্লিটলি এটা ইঞ্জিনিয়াৰিং পাৰ্টৰ এটা হেৰি কৰি আছো ঠিক আছে বাট ইটস আ সিম্পলিফাইড আমি যোনটো এতিয়া কৰিলো বহুত সিম্পলিফাইড ভাৰ্জনত এই বস্তুটো শিকিম ঠিক আছে সো এতিয়ালৈকে কাবাৰ কিবা ডাউট আছে কিবা সুধিবলৈ জানিবলৈ এনিওয়ান মই এটা নাম কম মই এটা কম ঠিক আছে এটা সুধিম সবতকে প্ৰথম জেনিফাৰ ক্লিয়াৰ sir no doubt okay জেনিফাৰ এতিয়া মই মিউট কৰি দিছো okay next হৈ গল কাশ্মীৰা কম্পিউটাৰ গোটেই সিস্টেমটো আকোৱাৰ আৰু এটা নাম কি ক'লে আপুনি এটো কয় কম্পিউটাৰ আৰ্কিটেকচাৰ ওকে স্যাৰ আৰু একো ডাউট নাই ন ক্লিয়াৰ ন ইয়েস স্যার okay then next হৈ গল আমাৰ এটো মিউট কল তাৰপিছত আলোক কোৱা আলোক ক্লিয়াৰ নে No, sir. Okay. Sir, মানে clear. ক্লিয়াৰ নহল নেকি Sir, হৈছে ঠিক আছে আলোক ক্লিয়াৰ তেনেহলে আহিলে নেক্সট বিশ্বজিৎ sir এইটো যে অটোমেটিক লজিক্যাল ইউনিট হয় স্যার আৰু এটা নাম আছে অটোমেটিক লজিক্যাল অপাৰেটৰ স্যার এইটো ডিফাইন স্যার কি হয় এই নামটো অপাৰেশন এতিয়া চোৱা যদি মানে যেনেকে হৈ গল টিচাৰ ঠিক আছে সো টিচিং the process is called operation ঠিক আছে যোনটো আমি কামটো কৰে হেতু আৰু এটো যোন মানে যোনে কামটো কৰে হেতু কয় ইউনিট it's a unit আৰু ইউনিটে process ঠিক আছে এটা verb এটা noun ঠিক আছে ongoing process to আমাৰ process ঠিক আছে দুইটা একে সিমিলার তো এতিয়া হলে আলোকৰ ক্লিয়াৰ বিশ্বজিতৰ ক্লিয়াৰ yes sir clear ওকে তাৰ পিছত আহিলে অপৰাজিতা Yes, sir. অপৰাজিতা ক্লিয়াৰ হল নে এই গোটেইখিনি বস্তু বুজি পাইছা sir. Sir. ঠিক আছে একো ডাউট নাই ন বেটা No, sir. ওকে ঠিক আছে তাৰ পিছত আমাৰ নেক্সট আমি চায়নিকা yes sir ক্লিয়াৰ ন এভৰিথিং ক্লিয়াৰ yes sir একো ডাউট নাই নাই ওকে তাৰ পিছত আহিলে আমাৰ প্ৰত্যুষ Sir. প্ৰত্যুষ ক্লিয়াৰ নে সব গোটেইখিনি Sir. Clear. একো ডাউট নাই ক্লিয়াৰ ন Clear. ওকে দেন আহিলে আমাৰ প্ৰজ্বলিতা Yes, sir. ক্লিয়াৰ ন তোমাৰ Sir, clear. চলো বঢ়িয়া আৰু কোন থাকি গল কাবাৰ নাম নকলো নেকি এই হেৰি বৰুণ ছাৰ ক্লিয়াৰ নাই ক'ত গল আপুনি নাই স্যার বৰুণ স্যার এটা বাংক মাৰিলে sir বৰুণ sir শুই গল কাশ্মীৰা no sir no doubt নো ডাউট আৰু কোন থাকিলে তো গোটেই কেইজন ক্লিয়াৰ ৰাইট চলো ইয়াৰ মই এতিয়া স্ক্ৰীনশ্বট তোমালোকক মই পঠাই দিম গ্ৰুপত তোমালোকে ভালকে এইটো ৰাখি ল'ব পাৰিবা ঠিক আছে মই বৰুণ sir শুই গৈছিল নেকি নাই হোৱা কিয় আপোনাক ইমান মাতিলে অমিত ছাৰে হয় নেকি আমি ভাবিছো কি আপুনি শুই গল তাতে সন্ধিয়া হোৱা কাম আমাৰ নহয় চলো এতিয়া সবে এবাৰ হেৰি মানে সেইটো দেখাই দিয়া এবাৰ চাওঁ সবকে চাওঁ ভিডিঅ' সবৰে ভেৰি গুড আলোক আৰু চায়নিকা কাশ্মীৰা গুড আৰু কোন থাকিলা
प्रत्युष ক'ত प्रत्युष আছা ন আৰু কোন আলোক আশা তো ঠিক আছে আজি ক্লাস কেনেকুৱা লাগিলে স্যার বহুত স্যার, ভাল বঢ়িয়া। লাগিল ভাল লাগিলে স্যাৰ ভাল লাগিলে বঢ়িয়া স্যার বহুত ভাল লাগিল ঠিক আছে তেনেহলে এইকেইদিন আমাৰ যেতিয়ালৈকে নেক্সট ইনষ্ট্ৰাকচন নহয় তেতিয়ালৈকে আমি টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে এই 4 দিন আমি থিওৰিয়ে কৰিম আৰু এনেকে লাৰ্নিং কৰিম এনেকে আমি শিকিম ঠিক আছে সো তাৰ পিছত আমাৰ যেতিয়া আকৌ সবখিনি ক্লিয়াৰ হ'ব তাৰ পিছত আকৌ আমি প্ৰেক্টিছ কৰিম আৰু এক মাহ ফুল প্ৰেক্টিছ কৰিম অলৰেডি মই এক মাহ সবকে ফুল প্ৰেক্টিছ কৰাইছো কম্পিউটাৰ সবেই পাইছা সবেই কৰিছা তো 1 month নহয় 2 months পুৰা প্ৰেক্টিকেল পাইছা ৰাইট সো এতিয়া আমি যেতিয়ালৈকে সিচুৱেশনটো আৰু অলপমান বেটাৰ নহয় তেতিয়ালৈকে আমি অনলাইন ক্লাसेছ কৰিম আৰু অনলাইন তেনেকে শিকিম মিউট কৰ and it will be fun ঠিক আছে তো ঠিক আছে তেনেহলে এভৰি ডে আমাৰ 45 মিনিটৰে ক্লাছটো থাকিব তো 45 মিনিট একদম প্ৰেজেন্ট থাকিব টাইমিং সবৰে ঠিকে আছে ন টাইমিংটো লৈ পেলাই একো প্ৰবলেম নাই নাই ঠিক আছে চলো ঠিক আছে তেনেহলে কালি লগ পাম স্যার 5:10 কৰিব পাৰিব নেকি স্যার 5:10 কৰিব পাৰিব স্যাৰ মই অকমান স্যার 5:10 পৰা ক্লাছ ষ্টাৰ্ট কৰিব পাৰিব স্যাৰ মই অকমান দেৰিকৈ আৰু টিউচন পৰা আচ্ছা 5:10 ন তো ঠিক আছে আমি তেনেহলে শাৰ্প 5:15 পৰা ষ্টাৰ্ট কৰিম আৰু 6ত আমি ক্লোজ কৰিম 5:15 ওকে ফৰ ইউ অল ইয়েস স্যার ঠিক আছে 5:15 কেইটাত PM খতম কৰিব only 45 মিনিটৰ ক্লাছ থাকিব 45 মিনিটত আমি ক্লাছ শেষ কৰিম ঠিক আছে তো 45 মিনিটৰ ৰেগুলাৰলি আমাৰ ক্লাसेস থাকিব ओके তেনেহলে ठीक है कल मिलेंगे इसी चैनल पे सबको बाय बाय सेम टाइम बाय 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 सर सर गुड डे सर गुड बाय 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 सर